নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰকেইটা ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজি ভাদ মাহৰ 1 তাৰিখ, নতুন এটা অসমীয়া মাহৰ আৰম্ভণি হৈছে আৰু লগতে আজি হৈছে সোমবাৰ, সপ্তাহটোৰ প্ৰথম দিন। গতিকে মজা আছে, গোটেই খবৰখিনিৰ আপোনালোকে আনন্দ লওক। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে আপোনালোকৰ স্বাস্থ্যৰ লগত জড়িত এটা খবৰ। আপোনালোকে বাৰু প্ৰত্যেক দিনে কেইঘণ্টাকৈ আপোনালোকে টোপনি দিয়ে? কমেণ্ট এটা কৰি জনাওকচোন। মই প্ৰত্যেক দিনাই 5-6 ঘণ্টামান শুওঁ। মই প্ৰায় 4 মান বজাত শুওঁ, প্ৰায় 9-10 মান বজাত উঠি যাওঁ। তো আপোনালোকে কেইটা বজাত শুৱে আৰু কেইটা বজাত উঠে সেই সম্পৰ্কে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে মোৰ নিচিনা নকৰিব আকৌ, এইটো বিৰাটেই বেয়া অভ্যাস। মানুহে পৰাপক্ষত 9 বজাৰ পূৰ্বেই শুব লাগে, কিন্তু মোৰ কামৰ বাবে মই গোটেই ৰাতিটো উজাগৰে থাকিব লগা হয়, কাৰণ মই ভিডিঅ' ৰেকৰ্ড কৰিব লাগে। এতিয়া প্ৰায় 2টা বাজিছে, ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, এডিট কৰি আপলোড কৰোঁতে প্ৰায় 4টা বাজি যায়। তো 4 মান বজাত শুওঁ আৰু ৰাতিপুৱা প্ৰায় 9-10 বজাত উঠি যাওঁ, আৰু ডিপেণ্ড কৰে যে মই কেইটা বজাত সাৰ পাওঁ। তো আপোনালোকেও কমেণ্ট ছেকশ্যনত জনাব কেইটা বজাত শুই কেইটা বজাত উঠে। কিন্তু মানুহে ভালদৰে টোপনি দিব লাগে, নহ'লে স্বাস্থ্যৰ বহুত ক্ষতি হয়। এটা ৰিপৰ্টছ ওলাই পৰিছে, যদিহে আপোনালোকে 5 ঘণ্টাতকৈ কম টোপনি দিয়ে তেন্তে মানসিক চাপৰ বৃদ্ধি হ'ব পাৰে, উচ্চ ৰক্তচাপ হ'ব পাৰে, প্ৰদাহ বৃদ্ধি হ'ব পাৰে, কলেষ্ট্ৰৰেল বৃদ্ধি হ'ব পাৰে, ৰক্ত শৰ্কৰাৰ ভাৰসাম্যহীনতা হ'ব পাৰে, ওজন বৃদ্ধি হ'ব পাৰে। যদি আপোনাৰ 5 ঘণ্টাতকৈ কম টোপনি হয় তেন্তে এই সমস্যাকেইটাৰ আপোনালোকে সন্মুখীন হ'ব পাৰে। মই 5 ঘণ্টাতকৈ বেছিয়ে শুওঁ, 5 ঘণ্টা 6 ঘণ্টা, কেতিয়াবা 7 ঘণ্টাও হৈ যায়। তো আপোনালোকে কেইঘণ্টা শুৱে, কেইটা বজাত শুৱে, কেইটা বজাত উঠে সেই সম্পৰ্কে জনাব। অকল জনালেই নহ'ব, আপোনালোকে আপোনালোকৰ অভ্যাসটো সলনি কৰিব, যদিহে আপোনালোকে মোৰ নিচিনা কৰে। মোৰ নিচিনা কেতিয়াও নকৰিব, এইটো বেয়া অভ্যাস। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আজিকালি বিদ্যালয়সমূহত দেখিবলৈ পোৱা যায় ABVP, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ সন্থা, এনেধৰণৰ যিবিলাক নেকি ছাত্ৰ সংগঠন আছে, সেই ছাত্ৰ সংগঠনবিলাকৰ এক্টিভ মেম্বাৰ দেখিবলৈ পোৱা যায় আজিকালি বিদ্যালয়সমূহত। আমি পঢ়ি থকা দিনত সেইবিলাক কিন্তু নাছিলে। আমি পঢ়ি থকা দিনত কেৱল ছাত্ৰ সন্থা নামেৰে কেৱল এটা ছাত্ৰ সংগঠনৰ বিষয়ে শুনা পাইছিলোঁ, আৰু তেওঁলোকেও আমাৰ মাজত আহি পলিটিক্স নকৰে। তেওঁলোকে সময়ে সময়ে আহে, শ্বহীদসকলক প্ৰণাম কৰিবৰ কাৰণে কিবা কিবি কাৰ্যসূচী হাতত লয়, বছ সিমানটোতেই তেওঁলোকৰ সীমাবদ্ধতা আছিলে। কিন্তু আজিকালি বিদ্যালয় মহাবিদ্যালয়সমূহত নিৰ্বাচন হয়, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, বা সেয়া ABVP, বা সেয়া ধৰি লওক আপোনাৰ ASU, এইসকলৰ মাজত আজিকালি পলিটিক্স হয়, নিৰ্বাচন হয়। এতিয়া এইবিলাকৰ ফলত কাৰ কি লাভ হৈছে, কাৰ কি লোকচান হৈছে সেই সম্পৰ্কেতো নাজানো, কাৰণ আমাৰ দিনত এই বস্তুবিলাক নাছিলে, যিহেতু তাৰ এক্সপিৰিয়েঞ্চ মোৰ নাই। কিন্তু এতিয়া খবৰ ওলাই পৰিছে ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ তৰফৰ পৰা। তো তেখেতে কৈছে যে আপোনালোকে ASU কৰক, ABSU কৰক, ABVP কৰক, DYFI কৰক, মোৰ কোনো আপত্তি নাই। কিন্তু বিদ্যালয়ৰ ভিতৰত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে হৈছে মোৰ কাৰণে একোজন শিক্ষাৰ্থী, আৰু তেওঁলোকে শিক্ষাৰ্থী হৈয়ে থাকিব লাগিব। মোৰ যদি তেওঁলোকে যদি কিবা অটপালি কৰে তেনেহ'লে মই তেওঁলোকক দাবী ধমকি দিম, তেওঁলোকক পিটন দিম। তেওঁলোকে পঢ়িবই লাগিব। বিদ্যালয়ৰ ভিতৰত তেওঁলোকে এজন ষ্টুডেণ্ট হৈয়ে থাকিব লাগিব। ষ্টুডেণ্টৰ বাহিৰে তেওঁলোকে বেলেগ কাম কৰিব নোৱাৰিব। তেওঁলোকে বাহিৰত দৰকাৰ হ'লে যি কৰি থাকক, সেয়া কোনো ডাঙৰ কথা নহয়, কিন্তু বিদ্যালয়ৰ ভিতৰত তেওঁলোকে প্ৰত্যেকজনেই একোজন ষ্টুডেণ্ট। মোৰ মতে তেখেতে বেয়া কথা কোৱা নাই, নহয় জানো? ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব লাগে, পঢ়া শুনাই ভৱিষ্যত। গতিকে পঢ়া শুনা নকৰি যদি বেলেগ কামত লাগি ফুৰে, সৰুকালৰে পৰা যদি পলিটিক্সত জড়িত হৈ থাকে, তে ভৱিষ্যতটো অন্ধকাৰ দিশে গতি কৰিব বুলি মই ভাবোঁ। তো সেইকাৰণে ল'ৰা ছোৱালীবিলাকে প্ৰথমে পঢ়া শুনাত মন দি বেগসমূহ নলগাকৈ যাতে পৰীক্ষাত পাছ কৰিব পাৰোঁ, সেইটোৰ ওপৰত মোৰ মতে গুৰুত্ব আৰোপ কৰিব লাগে। আৰু তেখেতেও সেই কথাটোকে বুজাবলৈ গৈছে। তেখেতে কৈছে বাহিৰত যি কৰ কৰি থাক, মোৰ আপত্তি নাই, কিন্তু বিদ্যালয়ৰ ভিতৰলৈ অহাৰ লগে লগে তহঁত একোজন ষ্টুডেণ্ট, মোৰ একোজন শিক্ষাৰ্থী। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ডিমা হাছাওত প্ৰায় 3000 বিঘা মাটি এতিয়া গৌতম আদানীক দিব
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে চিমেণ্ট ফেক্টৰী বহাবৰ কাৰণে ৩,০০০ বিঘা মাটি আপোনালোকৰ হয়তো এই তথ্যটো শুনি আচৰিত যেন নালাগিব পাৰে যদিহে আপোনালোকে বিজেপি সাপোৰ্টাৰ তেন্তে আপোনালোকৰ এই তথ্যটো শুনাৰ পাছত আচৰিত যেন নালাগিব পাৰে বা আপোনালোক যদিহে কংগ্ৰেছৰ সাপোৰ্টাৰ তেনেহলে আপোনালোকৰ খং উঠিব পাৰে যে ৩,০০০ বিঘা মাটি দি দিছে গৌতম আদানীক চিমেণ্ট ফেক্টৰী খুলিবৰ কাৰণে ঠিক তেনেদৰে আচৰিত হৈ পৰিছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ তেখেতে কৈছে ৩,০০০ বিঘা মাটি দি দিছে আদানীক এয়া কেনেকুৱা ধৰণৰ কথা তো যিজন নেকি অধিবক্তাই এই কেছটোৰ মানে আপোনাৰ সপেক্ষে হৈ খেলি আছিলে তেখেতে কৈছে ৩,০০০ বিঘা মাটি অসমৰ অৰ্থনীতি উন্নতি হ'ব ডিমা হাছাওৰ অৰ্থনীতি উন্নতি হ'ব তো তাৰ কাৰণে ফেক্টৰী খুলিবৰ বাবে মাটিখিনি দিয়া হৈছে তাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয় হতভম্ব হৈ গৈছে ন্যায়াধীশজন হতভম্ব হৈ গৈছে ৩,০০০ বিঘা মাটি দি দিলে হিমন্ত বিশ্ব শৰ্মাই মানে আচৰিত হৈ পৰিছে ভাবক তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই যে আপোনাৰ উচ্ছেদ কৰি আছে উচ্ছেদ কৰি যিবিলাক মাটি উচ্ছেদিতৰ পৰা উদ্ধাৰ কৰিছে সেই মাটিবিলাক ক'ত ব্যৱহাৰ কৰিছে এতিয়া এই তথ্যটো যদিহে মই কোনোবা এটা নিউজ চেনেলৰ পৰা কভাৰ কৰি আপোনালোকক জনালোহেঁতেন আপোনালোকৰ হয়তো বিশ্বাস নহ'লহেঁতেন কিন্তু খুদ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কৈছে এই তথ্য ন্যায়াধীশো আচৰিত হৈ গৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ ভাৰতৰ পৰা দুজন গণ্যমান্য ব্যক্তি নাইকিয়া হৈ পৰিলে আৰু এই দুয়োজন ব্যক্তিয়ে কিন্তু এলা পচা ব্যক্তি নহয় এই দুয়োজন ব্যক্তি আমাৰ ভাৰতৰ বাবে খুবেই গুৰুত্বপূৰ্ণ ব্যক্তি আৰু খুবেই গণ্যমান্য ব্যক্তি এজন হৈ গৈছে ভাৰতৰ উপৰাষ্ট্ৰপতি প্ৰাক্তন উপৰাষ্ট্ৰপতি আৰু দ্বিতীয়জন হৈছে প্ৰাক্তন নিৰ্বাচন আয়োগৰ আয়ুক্ত এই দুয়োজন ব্যক্তি হঠাতে সামাজিক মাধ্যমৰ পৰা নাইকিয়া হ'ল আৰু তাৰ পাছতেই এতিয়া একাংশ লোক আচৰিত হৈ পৰিছে এই দুয়োজন ব্যক্তি সামাজিক মাধ্যমৰ পৰা নাইকিয়া হোৱাৰ বাবে এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে দুয়োজন ব্যক্তি নাইকিয়া হৈছে বা তেওঁলোকে সামাজিক মাধ্যম ত্যাগ কৰিছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা তেওঁলোকে সামাজিক মাধ্যমত নাহো বুলি ভাবিছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা ইয়াতে আচৰিত হ'ব লগা কি আছে কিন্তু আচৰিত হ'ব লগা বহুত আছে কাৰণ ২০২৪ চনৰ লোকসভা নিৰ্বাচন এইজন প্ৰাক্তন নিৰ্বাচন আয়ুক্তৰ দিনতেই হৈছিল আৰু তাৰ লগতে যিজন উপৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিছে উপৰাষ্ট্ৰপতিজনে পাঁচদিনাখন কি কৰিব সেই কাৰ্যসূচীও তেখেতে বনাই ৰাখিছিলে আৰু যিদিনাখন তেখেতে পদত্যাগ কৰিছে সেই দিনাখন তেখেতে গোটেই দিনটো কাম কৰি আজৰি হৈছে মানে তেখেতে আগদিনাখন মানে অহাকালিলৈ কি কাম বন কৰিব তাৰো তেখেতৰ ওচৰত মানে শেডিউল আছিলে তাৰ পাছতো তেখেতে হঠাতে ৰাতি গৈ ৰাষ্ট্ৰপতিৰ ওচৰত তেখেতে পদত্যাগ পত্ৰ দিয়ে আৰু হঠাতে তেখেতে সামাজিক মাধ্যমৰ পৰা নাইকিয়া হৈ গুচি যায় এতিয়া তেখেতলোকে ইচ্ছাৰে সামাজিক মাধ্যমৰ পৰা নাইকিয়া হৈছে নে তেখেতলোকক সামাজিক মাধ্যমৰ পৰা নাইকিয়া কৰোৱাইছে এইটোহে আটাইতকৈ ডাঙৰ কথা কাৰণ ভাবক আপোনালোকে যিজন ব্যক্তিয়ে নেকি স্বাস্থ্যজনিত কাৰণত উপৰাষ্ট্ৰপতিৰ পদ পদত্যাগ কৰিছো বুলি ৰাষ্ট্ৰপতি ডাঙৰীয়ানীক জনাইছে তেখেতৰ কিন্তু স্বাস্থ্য ভালে আছিলে স্বাস্থ্য বেয়া হোৱা নাছিলে কিন্তু তাৰ পাছতো তেখেতে কিয় পদত্যাগ কৰিলে সেই সম্পৰ্কে এতিয়া আচৰিত হৈ পৰিছে একাংশ লোক বৰ্তমান ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিভিন্ন তথ্য ফাদিল কৰিছে লোকসভা নিৰ্বাচনৰ গতিকে এইবিলাকৰ সৈতে আওপকীয়াকৈ হ'লেও কিছু মোৰ মতে ৰহস্য জড়িত হৈ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিলাসীপাৰাৰ পৰা খবৰ ওলাইছে যে এগৰাকী যুৱতীয়ে ৰিলছ বনাবলৈ আহি ধৰ্ষণৰ বলি হ'ব লগা হয় বুলি খবৰ ওলাই পৰিছে এগৰাকী যুৱতীয়ে 4 যুৱকৰ সৈতে ৰিলছ বনাবলৈ আহিছিলে ৰিলছ বনাবলৈ আহি সেই যুৱতীগৰাকীয়ে ৰিলছ বনালে আৰু তাৰ পাছত 4জন যুৱকে মিলি ধৰ্ষণ কৰিলে বুলি খবৰ ওলাই পৰিছে আৰু এই খবৰ ওলাই পৰিছে বিলাসীপাৰাৰ পৰা তো এই গোটেই ঘটনাটোৰ সম্পৰ্কে মোৰ ওচৰত খুবেই সীমিত তথ্য আছে সেইবাবে আপোনালোকক ডিটেইলছত জনোৱা নাই কিন্তু আপোনালোকে কমেন্ট সেকশনত জনাবচোন আজিকালি মানুহবিলাক সামাজিক মাধ্যমৰ প্ৰতি বেছিয়ে বাৰু মন মেলা দেখিবলৈ পোৱা নাই নে
প্ৰত্যেক দিনাই মোলৈ ফোন আহে, প্ৰত্যেক দিনাই মোৰ বন্ধু বান্ধৱী চিনাকি মানুহৰ ফোন আহে যে মই ফেচবুকত পেজ এটা খুলিছোঁ, মনিটাইজেশ্যনটো অন কেনেকৈ কৰিম। মানে প্ৰত্যেক দিনে এটা হ'লেও কল থাকিবই আৰু প্ৰত্যেক দিনে এজন হ'লেও ব্যক্তিয়ে মানে মোক লগ কৰিবই। তেওঁলোকৰ এটাই কথা যে মই ফেচবুকত পেজ এটা খুলিছোঁ, কণ্টেণ্ট মনিটাইজেশ্যন টুলটো মই এতিয়া কেনেকৈ এপ্লাই কৰিম, কেনেকৈ মই কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাম, বা মই ইউটিউবত চেনেল এটা খুলিছোঁ, মোক যেনে তেনে গ্ৰ' কৰি দে, কিমান হাজাৰ ভিউজত কিমান টকা পায়, কেনেকৈ ইয়াতে ভিডিঅ' বনাম। মুঠতে মানুহবিলাক এতিয়া সামাজিক মাধ্যমৰ প্ৰতি বা ৰিলছ বনোৱাৰ প্ৰতি, ইউটিউবত ভিডিঅ' বনোৱাৰ প্ৰতি, ফেচবুকত ভিডিঅ' বনোৱাৰ প্ৰতি বেছি আগ্ৰহী হৈ পৰিছে, কিয় নাজানো। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁও ডিষ্ট্ৰিক্টৰ পৰা। নগাঁৱৰ পৰা খবৰ ওলাইছে, নগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীয়ে মাটিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ৩০০০ টকা ঘোচ লৈছিলে। আৰু যিজনে বাপেকে মাটিৰ প্ৰমাণ পত্ৰ উলিয়াবলৈ গৈছিলে সেইজনো সাংঘাতিক মানুহ আছিলে। তেখেতে কি কৰিলে, ভিডিঅ' কৰি থৈ দিলে। ৩০০০ টকাৰ মানে বিচাৰিছে যে মাটিৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত যি নেকি ৩০০০ টকা মানে বিচাৰিছিলে, তো তেখেতে কি কৰিলে, ভিডিঅ' কৰি থৈ দিলে আৰু সেই ভিডিঅ' সামাজিক মাধ্যমত এৰি দিলে। সামাজিক মাধ্যমত দিয়াৰ পাছতেই চৰ্চা হ'বলৈ ধৰিলে, ভাইৰেল হৈ পৰিলে আৰু তাৰ পাছত এতিয়া সেই মহিলাগৰাকীক নিলম্বন কৰিছে বুলি খবৰ ওলাই পৰিছে। দেখিছে, মানে চৰকাৰী ধনেৰে তেওঁলোকৰ পেট নুজুৰে, তেওঁলোকৰ ভোক নমৰে, মুঠৰ ওপৰত সৰ্বসাধাৰণ ৰাইজৰ টকা মাৰিহে তেওঁলোকে চলিব। এইটো কেৱল নগাঁৱতেই নহয়, হয়তো চাগে অসমৰ একাংশ কাৰ্যালয়ত এনেধৰণৰ ঘটনা ঘটি থাকে। আপোনালোকৰ লগতো বাৰু এনেকুৱা ধৰণৰ ঘটনা কেতিয়াবা ঘটিছে নেকি, কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গাহৰি খোৱা সকলৰ বাবে। যিসকল লোকে নেকি গাহৰি খাই ভাল পায় তেওঁলোকৰ কাৰণে ইয়াৰ পাছৰ খবৰটো ওলাইছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াদেৱে কৈছে যে গাহৰি যিসকলে নেকি ৰোষ্ট কৰি খায় বা যিসকলে নেকি গাহৰি পুৰি খায়, তেওঁলোকে গাহৰি পুৰি খোৱাটো বন্ধ কৰক বা গাহৰি ৰোষ্ট কৰি খোৱাটো বন্ধ কৰক। কিয়নো গাহৰি পুৰি খালে বা গাহৰি ৰোষ্ট কৰি খালে তাৰ পৰা ফিটা পেলু হয় বুলি জনাইছে অশোক সিংঘাল ডাঙৰীয়াই। অশোক সিংঘাল ডাঙৰীয়াই কৈছে গাহৰি পুৰি খোৱাৰ পৰিৱৰ্তে আপোনালোকে বইল কৰি খাওক, তেতিয়া আপোনালোকৰ পেটত ফিটা পেলু নহয়। এই টিপছ আগবঢ়াইছে অশোক সিংঘাল ডাঙৰীয়াই। আপোনালোকে বাৰু গাহৰি খায়নে? মইতো তামাম খাওঁ, মানে খাওঁতো খাওঁ আৰু এইটো লাজ কৰি লাভ নাই। মানে সপ্তাহটোত ৩-৪ দিন থাকে, মানে চলি যায় আৰু। তো আপোনালোকৰ চলে নে নচলে কমেণ্ট ছেকশ্যনত জনাব। মুছলমানসকলে বেয়া নাপাব, মুছলমানসকলক সোধা নাই, বাকী যিসকল নেকি হিন্দু মানুহ আছে তো তেওঁলোকে গাহৰি খায় নে নাখায় কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইবাৰ স্বাধীনতা দিৱসৰ দিনাখন বিভিন্ন জেগাত বিভিন্ন খেলি মেলি দেখিবলৈ পোৱা গৈছে। কোনোবা প্ৰধান শিক্ষয়িত্ৰীয়ে যদি ৰাষ্ট্ৰীয় পতাকাখনক ভৰিৰে মোহাৰিছে, ক'ৰবাত আকৌ কোৰাণ গাইছে, ক'ৰবাত আকৌ তাৰ অন্য কিবা এটা ৰূপ দেখিবলৈ পোৱা গৈছে। মুঠতে এইবাৰ অসমত 15 আগষ্টৰ দিনাখন মানে বিভিন্ন বেমেজালি দেখিবলৈ পোৱা গ'ল। তাৰ মাজতেই যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো হৈছে গাছপাৰা গাঁও পঞ্চায়তৰ উদ্যোগত 79তম স্বাধীনতা দিৱস উদযাপন কৰিছিলে। এতিয়া উদযাপন কৰাটো বেয়া কথা নহয়, তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো উদযাপন কৰিছিলে, সেইটোও বেয়া কথা নহয়। কিন্তু বেয়া কথাটো হৈছে কি যে তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানত অশ্লীল নৃত্য পৰিৱেশন কৰোৱাইছে, মহিলাৰ দ্বাৰা অশ্লীল নৃত্য পৰিৱেশন কৰোৱাইছে, সেইটোহে ডাঙৰ কথা। আৰু সামাজিক মাধ্যমত এতিয়া সেই যি নেকি অনুষ্ঠানৰ ভিডিঅ' প্ৰচাৰ হৈ পৰিছে আৰু মানুহৰ মোবাইলে এতিয়া সেই ভিডিঅ'সমূহ। তো কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেণ্ট ছেকশ্যন খোলা আছে, লিখি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব। আপোনালোকে ডকুমেণ্ট পাতি কিন্তু যোগাৰ কৰি ৰাখক, নহ'লে আপোনালোকৰ বিপদ হ'ব। আৰু কি কি ডকুমেণ্ট পাতি লাগিব যোৱাকালিৰ ভিডিঅ'টোত মই সেই সম্পৰ্কে জনাইছোঁ। যোৱাকালিৰ ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তেন্তে যোৱাকালিৰ ভিডিঅ'টো আপোনালোকে এবাৰ চাই ল'ব, কি কি ডকুমেণ্ট পাতি লাগিব সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। খুব শীঘ্ৰেই আমাৰ অসমত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব বুলি জনাইছে। এতিয়া কেতিয়াৰে পৰা ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব সেই সম্পৰ্কে কিন্তু কোৱা নাই, কিন্তু খুব সোনকালে আপোনালোকৰ মাজত ভোটাৰ পুনৰ নিৰীক্ষণ হ'ব। এতিয়া ভোটাৰ পুনৰ নিৰীক্ষণৰ কথা ওলাইছেহে। এতিয়া ঠায়ে ঠায়ে হেনো যিসকল গাঁওবুঢ়া আছে, গাঁওবুঢ়াসকলে স্থানীয় প্ৰমাণ পত্ৰ দিয়াৰ নামত 2000 টকা 3000 টকাকৈ লৈছে বুলি খবৰ ওলাই পৰিছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা। হোজাই ডিষ্ট্ৰিক্টত হেনো কিছু গাঁওবুঢ়াই এতিয়া স্থায়ী প্ৰমাণ পত্ৰ দিয়াৰ নামত মানে 2000-3000 টকা যাক যেনেকৈ পাইছে তেনেকৈ হেনো লুটিছে। এতিয়ালৈকে ভোটাৰ পুনৰ নিৰীক্ষণ হোৱাই নাই,
ভোটাৰ পুনৰ নিৰীক্ষণ নহওঁতেই এতিয়া গাঁওবুঢ়াসকলে স্থায়ী প্ৰমাণপত্ৰ দিয়াৰ নামত পইচা লুটিবলৈ লাগিয়ে গ'ল। তেওঁলোকক মোৰ মতে একদম বৰখাস্তই কৰি দিব লাগে, গাঁওবুঢ়া পদৰ পৰা আঁতৰাই দিব লাগে, বেলেগক পাতিব লাগে গাঁওবুঢ়া। অলপ ষ্ট্ৰিক্ট হ'ব লাগে অসম চৰকাৰ, নহ'লে এনেকুৱা ধৰণৰ কেলেংকাৰীবিলাক আমাৰ অসমত চলিয়েই থাকিব। আপোনালোকৰ তাতো তেনেকৈ স্থানীয় প্ৰমাণপত্ৰ দিয়াৰ নামত যদি আপোনাক পইচা বিচাৰে ন, ডাইৰেক্টলি ভিডিঅ' কৰিব আৰু ছ'চিয়েল মিডিয়াত দি দিব, 1 টকাও নিদিব, 1 টকাও দিয়াৰ কোনো দৰকাৰ নাই। ভাই 3-4 হাজাৰ টকা কিয় দিব লাগিব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লোৱাৰ নামত, হয়নে নহয়? আপুনি এজন স্থায়ী বাসিন্দা, তো গাঁওবুঢ়া ৰাখিছেই সেইটো কামত, তো তেখেতে প্ৰমাণপত্ৰ দিবই লাগিব। তো তেখেতে প্ৰমাণপত্ৰ দিয়াৰ নামত যদি 3-4 হাজাৰ টকা লয় কেনেকৈ হ'ব? গতিকে ল'বলৈ যদি আহে বা খোজে, ডাইৰেক্টলি ভিডিঅ' কৰিব আৰু সামাজিক মাধ্যমত এৰি দিব। CMO আছাম, হিমন্ত বিশ্ব শৰ্মা, ৰণোজ পেগু সকলোকে টেগ কৰি দিব, পাই যাব বাঁহটো বাপেকে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাংলাদেশৰ পৰা। আমাৰ ভাৰতবৰ্ষত যেনেকৈ নেকি হিন্দুৰ লগতে মুছলমান আছে, ঠিক তেনেকৈ কিন্তু বাংলাদেশীৰ লগতে বা মুছলমানৰ লগতে হিন্দু মানুহো আছে বাংলাদেশত কিন্তু। তো আপোনালোকে সেই সম্পৰ্কে হয়তো নিশ্চয় জানে। কিন্তু প্ৰায় সময়ত আমি শুনি থাকোঁ যে বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হয়। যেনেকৈ নেকি আমাৰ ভাৰতত মুছলমানসকল প্ৰায় সময়ত নিৰ্যাতিত হ'ব লাগে, ঠিক তেনেকৈ বাংলাদেশত আমাৰ হিন্দুসকল নিৰ্যাতিত হয় বুলি আমি বিভিন্ন সময়ত খবৰ শুনা পাই থাকোঁ। কেতিয়াবা খবৰ শুনো বোলে আপোনাৰ সেই হিন্দু মন্দিৰ ভাঙি পেলাইছে, কেতিয়াবা কোনোবা হিন্দু পৰিয়ালৰ ওপৰত উপদ্ৰৱ চলাইছে, এনেকুৱা ধৰণৰ আমি খবৰ খাতিবিলাক শুনা পাই থাকোঁ। যেনেকৈ নেকি আমাৰ ভাৰতত চলি থাকে, মুছলমান ফেমিলিৰ ওপৰত বোলে ক'ৰবাত উপদ্ৰৱ চলালে, মুছলমানক ধৰি বোলে ক'ৰবাত লপাথপা দিলে, এনেকৈ আমি যে শুনি থাকোঁ, ঠিক তেনেকৈ বাংলাদেশতো আমি শুনি থাকোঁ। এতিয়া শুনা কথাহে, আৰু কিমান দূৰ সঁচা সেই সম্পৰ্কে নাজানো। কিন্তু জন্মাষ্টমীৰ দিনাখন, যিহেতু 16 আগষ্ট তাৰিখৰ দিনাখন জন্মাষ্টমী গ'ল, তো জন্মাষ্টমীৰ দিনাখন বাংলাদেশৰ আৰক্ষীয়ে এটা বিশেষ পদক্ষেপ হাতত ল'লে। যিমানখিনি নেকি হিন্দু মানুহ আছে, গোটেই হিন্দু মানুহখিনিকে 16 আগষ্ট তাৰিখৰ দিনাখন ঢাকেশ্বৰী মন্দিৰত জন্মাষ্টমীৰ শোভাযাত্ৰা আৰম্ভ কৰাৰ সময়ত বাংলাদেশৰ সেনাপ্ৰধান বাকাৰ উজ জামানে কৈছে যে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ লগত সেনা জোৱান আছে, আৰক্ষী আছে, আপোনালোকে আৰামছে থাকক বাংলাদেশত, আপোনালোকৰ একো সমস্যা নহয়। তেওঁলোকক উৎসাহ দিছে, সাহস দিছে যে আপোনালোকে চিন্তা নকৰিব, বাংলাদেশত আপোনালোকক কোনেও একো কৰিব নোৱাৰে, আপোনালোকৰ লগত আৰক্ষী আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ওপৰত অভিযোগ উত্থাপন কৰি আহিছে যে ভোট চুৰ হৈছে। নিৰ্বাচন আয়োগে যি নিৰ্বাচন অনুষ্ঠিত কৰিছিলে, সেই নিৰ্বাচনত ভোট চুৰ হৈছে আৰু ভোট চুৰ কৰিয়েই বিজেপি শাসনলৈ আহিছে বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি আহিছে। আৰু যোৱাকালি নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এখন প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰা দেখিবলৈ পোৱা যায়। আৰু নিৰ্বাচন আয়োগে কয় যে ভোট চুৰিৰ দৰে শব্দই সংবিধানক অপমান কৰে, একাংশ নেতাই ভুল তথ্য প্ৰচাৰেৰে ভয়ৰ সৃষ্টি কৰি ভোটাৰক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে বুলি জনাইছে। নিৰ্বাচন আয়োগে কৈছে যে ৰাহুল গান্ধীয়ে যি তথ্য প্ৰকাশ কৰিছে সেই তথ্য সম্পূৰ্ণৰূপে ভুল, ভোট চুৰি হোৱা নাই বুলি জনাইছে। নিৰ্বাচন আয়োগে কৈছে যে আমাৰ কাৰণে সকলো সমান, সকলো ৰাজনৈতিক দলেই সমান, বিজেপি কংগ্ৰেছ বুলি আমাৰ মাজত একো নাই, একো ভেদাভেদ নাই, প্ৰত্যেকটো ৰাজনৈতিক দলেই আমাৰ বাবে সমান বুলি জনাইছে। আৰু ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ ওপৰত যি নেকি অভিযোগ আনিছে, সেই অভিযোগ অনাৰ বাবে এতিয়া ৰাহুল গান্ধীয়ে ক্লেৰিফিকেশ্যন দিব লাগিব, নতুবা ভাৰতবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব বুলি দাবী জনাইছে নিৰ্বাচন আয়োগে। এতিয়া দেখা যাওক নিৰ্বাচন আয়োগৰ ওচৰত ক্ষমা খোজে নে নোখোজে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাতি বাংলাদেশৰ পৰা আমাৰ অসমলৈ বুলি বাংলাদেশীসকল মনে মনে কাটাতাৰ পাৰ হৈ আহিবলৈ যত্ন কৰে। আৰু পূৰ্বৰ পৰাই কাটাতাৰ পাৰ হৈ আহি অসমত প্ৰৱেশ কৰে বিভিন্ন বাংলাদেশী, আৰু এতিয়াও বিভিন্ন বাংলাদেশী কাটাতাৰ পাৰ হৈ আহিবলৈ চেষ্টা কৰে। সেইদিনাখন 21জনকৈ বাংলাদেশীক ধৰিছে কাটাতাৰ পাৰ হৈ আহোঁতে। এতিয়া আছুৰ তৰফৰ পৰা কৈছে যে যদিহে কাটাতাৰ পাৰ হৈ অহা দেখা পায়, লগে লগে শ্বুট এণ্ড চাইটৰ অৰ্ডাৰ দি দিব লাগে, তেতিয়াহে বাংলাদেশীসকল ভাৰতলৈ আহিবলৈ ভয় কৰিব বুলি জনাইছে। আৰু এই দাবী জনাইছে আছুৰ তৰফৰ পৰা। অসম চৰকাৰক এইটো এটা ৰিকুৱেষ্ট কৰিছে যে এতিয়াৰে পৰা যদি আপোনালোকে কাটাতাৰ পাৰ হৈ অহা কাৰোবাক দেখে, লগে লগে শ্বুট এণ্ড চাইট কৰি দিব, লগ মাৰি দিব, তেতিয়া আৰু ভৱিষ্যতলৈ কোনো ধৰণৰ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰিবৰ বাবে বা অসমত প্ৰৱেশ কৰিবৰ বাবে সাহস নকৰিব। তো আপোনালোকে কি ভাবে, এইটো ভাল উপায় হ'বনে বাৰু যদি বাংলাদেশী আহে শ্বুট কৰি দিয়াটো?
কমেণ্ট ছেকশ্যনত জনাব। আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ বেংকিং ব্যৱস্থা সকলো ফালৰ পৰা উন্নত হৈছে। এতিয়া UPIৰ মাধ্যমত অনলাইনৰ জৰিয়তে পইচা পে'মেণ্ট কৰিব পৰা যায়। সকলো ফালে সকলোবিলাক বেংকিং ছেক্টৰে উন্নতি হৈছে। ষ্টেট বেংকৰ পৰা ধৰি HDFC, এক্সিছ, IDFC প্ৰত্যেকটো বেংকেই উন্নতি সাধন কৰিছে। কিন্তু সেই সময়তে আমাৰ ভাৰতৰ ডাক ব্যৱস্থা এতিয়াও কিন্তু 90 শতিকাতে আছে। এতিয়াও 90 শতিকাতে আছে আমাৰ ভাৰতবৰ্ষৰ ডাক ব্যৱস্থা। কিয় কৈছোঁ? কাৰণ আপোনালোকে ডাকঘৰলৈ যাওক, এতিয়াও কিন্তু ডাকঘৰত সেই হাতেৰে লিখিয়েই পাছবুক আপডেট কৰে। পাছবুক আপডেট মেচিন আছে যদিও সেইবিলাকে ভালদৰে কাম নকৰে। প্ৰায় সময়ত তেওঁলোকৰ ছাৰ্ভাৰ ডাউন থাকে, ছাৰ্ভাৰে ভালদৰে কাম নকৰে। মোদী ডাঙৰীয়াই কিয় ডাক ব্যৱস্থাটোক উন্নত কৰিবলৈ যত্ন কৰা নাই? কাৰণ প্ৰত্যেকটো বস্তুৱেই চাওক আপোনালোকে ডেভেলপ হৈ গৈ আছে, প্ৰত্যেকটো বেংকেই ডেভেলপ কৰিছে, কিন্তু ভাৰতীয় ডাক ব্যৱস্থা কিয় ডেভেলপ কৰিব পৰা? ঠিক তেনেদৰে BSNL আপোনালোকে চাওক, প্ৰত্যেকটো কোম্পানীয়ে 5G টাৱাৰ বহাই দিলে, 4G টাৱাৰ বহাই দিলে, তেওঁলোকে কাষ্টমাৰ গোটাইছে তেওঁলোকৰ ফালে, কিন্তু BSNL সেই আপোনাৰ 3G জামানাতেই এতিয়াও লাগি আছে। এতিয়া ডাক ব্যৱস্থাৰ কথা যদি আপোনালোকক কওঁ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হোৱাৰে পৰা ডাক বিভাগৰ বোলে প্ৰায় 1.5 কোটি টকাৰ লোকচান হৈছে বুলি খবৰ ওলাই পৰিছে। মানে 1.5 কোটি টকাৰ লোকচান হৈছে ডাক বিভাগত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰে পৰা। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডাক ব্যৱস্থাটোক উন্নত কৰিব নিবিচাৰে কিয়? এতিয়া বৰ্তমানো এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে ষ্টেট বেংকতকৈও বেছি বিশ্বাস কৰে ডাকঘৰক, যে ষ্টেট বেংক কেতিয়াবা উঠিও যাবও পাৰে কিন্তু ডাকঘৰ উঠি নাযায়। ডাকঘৰত যদি আমি পইচা থওঁ পইচাখিনি ঘূৰাই পামেই, মানুহৰ এইটো এটা বিশ্বাস আছে। আৰু সেই বিশ্বাসটোক ডাকঘৰে ধৰি ৰাখিব পৰা নাই, মোদী ডাঙৰীয়াই ধৰি ৰাখিব পৰা নাই। সেই বিজেপিৰ দিনত, কংগ্ৰেছৰ দিনত যি আছিলে ডাক ব্যৱস্থা, এতিয়াও সেই একেই আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতবৰ্ষত চাউলৰ নাটনি হ'ব। আমাৰ ভাৰতবৰ্ষত চাউলৰ দাম 14% বৃদ্ধি পাব বুলি এটা খবৰ ওলাই পৰিছে। কিয় বাৰু জানেনে? কাৰণ এতিয়া আমাৰ ভাৰতৰ কৃষকসকলে নিজে চাউল ভাৰততে বিক্ৰী কৰাৰ পৰিৱৰ্তে বাংলাদেশলৈ ৰপ্তানি কৰিছে বুলি খবৰ ওলাই পৰিছে। আৰু অতিমাত্ৰা বাংলাদেশলৈ ৰপ্তানি কৰিবলৈ লাগিছে ভাৰতৰ খেতিয়কসকলে। এতিয়া বাংলাদেশৰ চৰকাৰেও যি নেকি আমদানি শুল্ক লগাই থৈছিলে 20%, সেই আমদানি শুল্কও ৰেহাই কৰি দিছে ভাৰতীয় যিসকল নেকি খেতিয়ক আছে তেওঁলোকক। তো চাউলৰ ওপৰত 20% আমদানি শুল্ক ৰেহাই কৰি দিছে, যাৰ ফলত এতিয়া খেতিয়কসকলে ভাল পাইছে আৰু সুৰাসুৰে এতিয়া বাংলাদেশলৈ চাউল পঠাবলৈ লাগিছে, যাৰ ফলত নেকি আমাৰ ভাৰতত 14% চাউলৰ দাম বৃদ্ধি পাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ৱেষ্ট বেংগলত এখন ফিল্ম নতুনকৈ ৰিলিজ হ'ব, নাম হৈছে দ্য বেংগল ফাইলছ। তো এই ফিল্মখনত ৱেষ্ট বেংগলৰ বিষয়ে লিখা আছে, কিন্তু এই ফিল্মখনৰ প্ৰিমিয়াৰ শ্ব' হ'বলৈ নিদিলে মমতা বেনাৰ্জীৰ চৰকাৰে। প্ৰিমিয়াৰ শ্ব' ৰখাই দিলে মমতা বেনাৰ্জীৰ চৰকাৰে, আনকি চিনেমা হলতো এই ফিল্মখন চলিবলৈ দিয়া নহ'ব। কি কাৰণে এই বেংগল ফাইলছ ফিল্মখন চিনেমা হলত চলিবলৈ নিদিয়ে মমতা বেনাৰ্জী? তো মমতা বেনাৰ্জী চৰকাৰে কোৱা অনুসৰি এই ফিল্মখনৰ যিসকল নেকি নিৰ্মাতা আছে তেওঁলোকে কিছু ভুল তথ্য প্ৰচাৰ কৰিছে। এই নিৰ্মাতাসকলে ৱেষ্ট বেংগলৰ বিষয়ে কিছু ভুৱা তথ্য প্ৰচাৰ কৰিছে। এতিয়া মমতা বেনাৰ্জীয়ে কৈছে যে এই ফিল্মখন নিৰ্মাণ কৰা নিৰ্মাতাসকলে কাৰ প্ৰৰোচনাত পৰি ৱেষ্ট বেংগলৰ বিষয়ে এনেদৰে ছবি নিৰ্মাণ কৰিছে বা ভুৱা প্ৰচাৰ কৰিছে, আৰু সেইবাবেই এতিয়া এই ছবিখনক ৱেষ্ট বেংগলত চলিবলৈ নিদিয়ে বুলি জনাইছে। যেনেকৈ নেকি কাশ্মীৰ ফাইলছ এনেকৈ ফিল্ম আছিলে ন, তো ঠিক তেনেকৈ এইখন দ্য বেংগল ফাইলছ নামেৰে এখন ফিল্ম বনাইছিলে ৱেষ্ট বেংগলৰ ওপৰত, আৰু সেই ফিল্মখন এতিয়া মমতা বেনাৰ্জীয়ে ৰিলিজ হ'বলৈ নিদিয়ে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাহুল গান্ধীৰ ওপৰত। ৰাহুল গান্ধীয়ে বিহাৰত আৰম্ভ কৰিছে ভোটাৰ অধিকাৰ যাত্ৰা। এটা 16 দিনীয়া যাত্ৰা হ'ব, যোৱাকালিৰে পৰা আৰম্ভ কৰিছে বিহাৰত, আৰু বিহাৰৰ প্ৰায় 20খনকৈও অধিক ডিষ্ট্ৰিক্টত এই যাত্ৰা তেখেতে অব্যাহত ৰাখিব বুলি জনাইছে। বিহাৰত যেনেকৈ নেকি আপোনাৰ সেই ভোট চুৰিৰ খবৰ ওলাই পৰিছে, তো তাৰ পাছতেই এতিয়া ৰাহুল গান্ধীয়ে এনেধৰণৰ পদক্ষেপ হাতত লৈছে। যেনেকৈ নেকি আপোনাৰ ভাৰত জোৰো যাত্ৰা কৰিছিলে, ঠিক তেনেকৈ এতিয়া বিহাৰত কৰিব ভোট অধিকাৰ যাত্ৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। উৰিয়াম ঘাটত আকৌ এবাৰ উচ্ছেদ অভিযান চলিব। আজি উৰিয়াম ঘাটত প্ৰায় 2500 বিঘা অৰ্থাৎ 827 একৰ ভূমি সামৰি উৰিয়াম ঘাটৰ ৰেংমাং সংৰক্ষিত বনাঞ্চলত
আকৌ এবাৰ উচ্ছেদ অভিযান চলিব বুলি জনাইছে যোৱাকালি বিশ্বনাথত উচ্ছেদ অভিযান চলিছিলে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি বিশ্বনাথত ভালদৰে উচ্ছেদ অভিযান সমাপ্ত হৈ গৈছে বুলি জনাইছে এইবাৰ আকৌ এবাৰ উৰিয়াম ঘাটত প্ৰায় 2400 বিঘা মাটি উচ্ছেদ কৰা হ'ব বুলি জনাইছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে টিয়কৰ পৰা আপুনি বাৰু বিদুৰ ভাই ফিল্মখন চাইছিলেনে জনাবচোন কমেণ্টত তো বিদুৰ ভাই ফিল্মখনত সাচি গছ চুৰ কৰি সাচি কয় নে হাসি কয় য'ৰ পৰা নেকি আপোনাৰ সেই চেণ্ট বনায় আৰু তো সেই হাসি গছ চুৰ কৰি ধনী হয় মানে লাখপতি হৈ যায় 4জন যুৱক এতিয়া সেই ফিল্মখন হয়তো কেইজনমান যুৱকে সিৰিয়াসলি লৈ ল'লে নেকি খবৰ ওলাই পৰিছে টিয়কৰ পৰা খবৰ লোৱা অনুসৰি টিয়কত প্ৰায় 3 লক্ষাধিক টকাৰ মূল্যৰ হাসি গছ ৰাতিটোৰ ভিতৰতে কাটি লৈ যায় কেইজনমান যুৱকে এটা যুৱকেই নে মহিলাই নে খবৰ ওলোৱা নাই বাৰু কিন্তু কৈছে ৰাতিটোৰ ভিতৰতে হেনো 3 লক্ষাধিক টকাৰো অধিক হাসি গছ বুলে কাটি লৈ যায় তেওঁলোকে চাগে বিদুৰ ভাইখন চাই মোটিভেটেড হ'ল যে আমিও গছ কাটিম আৰু ধনী মানুহ হ'ম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক পূৰ্বতেই জনাইছো যে আমাৰ ভাৰতৰ উপৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে উপৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাৰ পাছত এনডিএ চৰকাৰে বহু কেইদিন সময় ললে উপৰাষ্ট্ৰপতি নিৰ্বাচন কৰিবৰ কাৰণে এটা খবৰ ওলাই পৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক এনডিএৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা কৰিছে বিজেপিৰ সভাপতি JP নাড্ডাই তেখেতে কৈছে যে এনডিএৰ উপসভাপতি পদৰ প্ৰাৰ্থী উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'ব এতিয়া মহাৰাষ্ট্ৰৰ পূৰ্বৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণন তো আপোনাৰ মানে কেইবাদিনো সময় ললে আৰু নহয় জানো 22 তাৰিখ মানে ভালে কেইদিন হ'ল তেখেতে পদত্যাগ কৰা উপৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰা পদত্যাগ পত্ৰ দাখিল কৰা তো তাৰ পাছতেই এতিয়া মাজতে এটা খবৰ ওলাই পৰিছিলে উপৰাষ্ট্ৰপতি হেনো কোনোবাই বোলে ধমকিও দিছিলে পদত্যাগ কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ হেনো কৰিছিলে এনেকুৱা ধৰণৰ খবৰ ওলাইছিলে এটা কিছুমান ৰহস্য আছে এইবিলাক লাহে লাহে ওলাই থাকিব আপোনালোকক জনাই থাকিম আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ কেব চালকসকলৰ পৰা কেব চালকসকলে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত ক্ষুভিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কেব চালকসকলক চিনি নাপাওঁ বুলি ক'লে গুৱাহাটী মহানগৰীত যিসকল কেব চালক আছে তেওঁলোকক অচিনাকি মানুহ বুলি কৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তো তাৰ পাছতে এতিয়া ক্ষুভিত হৈ পৰিছে কেব চালকসকল আৰু কেব চালকসকলে কৈছে যে আমি অচিনাকি মানুহ নহয় আমি অসমতে জন্ম লোৱা মানুহ আমি অসমৰ গৰ্ভতে জন্ম লোৱা আমি অসমৰ মানুহ অসমীয়া মানুহ এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সদৌ অসম কেব চালক সন্থাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব যদি ক্ষমা নিবিচাৰে 48 ঘণ্টাৰ বন্ধৰ চকা বন্ধৰ ঘোষণা কৰিব বুলি জনাইছে সদৌ অসম কেব চালক সন্থাই মোৰ মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এখন ষ্টেটৰ মুখ্যমন্ত্ৰী নহয় জানো তো তেখেতে এনে ধৰণৰ মন্তব্য কৰিব নালাগিছিলে বুলি মই ভাবোঁ যেহেতু আমাৰ মানে ভাৰতখন ক'বলৈ গ'লে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি মানুহ ইয়াতে বসবাস কৰে গতিকে তেনে এখন দেশত এনে ধৰণৰ মন্তব্য কৰাটো শোভা নাপায় তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰ কেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ সজলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম